কৰি আছিলিনো ভিতৰতে সোমাই? মই আকৌ মানুহজনো নাই বুলিহে ভাবিলো, আকৌ খবৰ নিদিয়াকে আহিছো যে আজি। অ নাই বাইদেউ, এই পিছফালে বাৰীখনতে আছিলো আকৌ। আপোনালোকে অহা গমেই নাপাওঁ। মই মাতি থকা শুনিহে কোন আহিছে বুলি ওলাই আহিলো। আহক আহক। সেই জুলি, ভালে আছ? খুৰী ভাল ভাল মোৰ। আপুনি ভালে আছেনে? ভণ্টি আছে নাই? দাই ভণ্টি? ভণ্টি আছে, সেই ভিতৰতে। তাই কিনো কৰি আছে জানো? নাই সেইফালে হেৰি মাছ মাৰিবলৈ গ'ল আকৌ। এজন আহিছিলে বোলে মাছ মাৰোগে বুলি লগ ধৰি লৈ গ'ল। তাৰপিছত এতিয়া আহিবলৈ হেৰি পাবলৈ হৈছে বাৰু, অলপ সময় হ'ল যোৱা। এতিয়া কেতিয়াকে আহে আকৌ। ব'ল ভিতৰতে বহিবি বাইদেউ, ব'লক ভিতৰতে বহিবগে। আপোনালোক বহক, মই চাহ বনাওগে। হ'ব হ'ব। মোলৈ খালি চাহ তাহ নবনাবি দেই। চাহ সেই ঘৰৰ পৰা আহোঁতে খাই আহিছিলোঁ। এতিয়া চাহ তাহ খাবলৈ মন নাই যোৱা। এনেই গৰম পানী এগিলাছকে দিবি। ভণ্টি, কি কৰি আছিলি তই? আজিকালি তোক দেখিয়ে নাপাওঁ যে। আমাৰ ঘৰলৈ যাবি আকৌ, নোযোৱাই হলি যে। এজনী ভিতৰতে সোমাই থকা হ'ল আৰু। ভণ্টি, কৈ দে আকৌ সেই আপাক লৈ যাবলৈ বুলি। তই এতিয়া সৰু হৈ আছ নহয়, অকলে কেনেকৈ যাবি হয় নাই? আপাক কৈ দে লগত লৈ গ'লেহে যাব পাৰ বুলি। আপা, আপুনি লৈ যাব, তেতিয়াহে মই যাব পাৰিম আকৌ। মই অকলেনো কেনেকৈ যাম? হয় নেকি? তেতিয়াহ'লে আজিয়ে ওলাবি। বিহু সময় নহয়, এতিয়া বিহু বুলি আমাৰ ঘৰত গৈ ফুৰিও আহিবি আকৌ। দুদিনমান থাকিবি, আকৌ তোক থৈ যামহি, বুজিলি? আজি ওলাবি নহ'লে আমাৰ লগতে। ক'তনো আৰু এতিয়া যাব। মই নগ'লে মানে মোৰ লগতহে আকৌ লাগি ফুৰে। অকলে যাবই নিবিচাৰে। পঠিয়ালে মানে কেতিয়াবা সেই মুনুহঁতে আহিলে মানে লগত লৈ যাওঁ বুলি কয় আকৌ। যাবই নিবিচাৰে নহয়। বাৰু বাইদেউ বহক দেই, মই সেই চাহ বনাই আনোগে। এজনী সেই গোটেই মিঠাইখিনি লৈ ল'লি যে হাতত, গোটেইখিনি একেলগে নাখাবি আকৌ। দুটামানকৈ খাবি। একেলগে গোটেইখিনি খাই শেষ কৰিলে মানে পিছত দেউতাই আহি খাবলৈ নাপাবচোন। ময়ো খোৱা নাই নহয়, ময়ো খাব লাগিব এটামান। তই গোটেইকেইটা নাখাবি দেই একেলগে, থৈ দে, পিছত খাবি। মই গোটেইখিনি নাই খোৱা নহয় মা, মই অকল দুটামানহে খাম। প্লেটটো লৈ লৈছোঁ আকৌ, মই বাকীখিনি থৈ দিম বাৰু, পিছত খাম। হ'ব, পিছত খাবি। এতিয়া থৈ দে, গোটেইখিনি খাব নালাগে। মই আপাহঁতক চাহ দি আহোঁ। তই বল আকৌ, বিহু বুলি আপাহঁতক কবি আকৌ দুটকামান দিবলৈ। জুলিবাই এতিয়া সেই নিজৰ দোকান খুলিছে, ধেৰ পইচা পায় নহয়। বিচাৰিবিগে আকৌ, ইয়াত ভিতৰত সোমাই থাকিলে হয় নি আকৌ ছোৱালী? আহিছে এতিয়া খুজিবহে লাগে দুটকামান। তাই আকৌ সেই ভিতৰত সোমাই মিঠাই খোৱাত লাগিছে। মিঠাইনো সেই আমি খাবলৈকে আনিছে, পিছত খালেও হয়। বল বাহিৰলৈ। এবাৰ মাঘ বিহুত কি বনালে হয়? পিঠা পনা বনাইছেনে নাই বনোৱা? নাই জুলি, কিনো বনাবি হয়? একোৱে বনোৱা নাই। চাউল তাউলো তেনেকৈ নাই যে পিঠা চিঠা খুন্দিবলৈ হ'লেও। বৰা চাউল দুটামান সেই মাহঁতৰ ঘৰৰ পৰা দিছিলে। সেই আধা কেজিমান হ'ব চাগে। সেইকেইটাকে আৰু তিলপিঠা সেই 20টামান হ'ল। তিলপিঠাকে বনালোঁ আৰু, বেলেগ একো বনোৱা নাই আৰু। কিনো বনাম আৰু, একোৱেই নাই। পইচা পাতিও নাই তেনেকৈ গুৰ চুৰ হেৰি চেনি তেনি আনিবলৈ। সেইটো কাৰণে তেনেকৈ একো বনোৱা হোৱাই নাই। ময়ো বাৰু এইবাৰ এইবোৰ ইমান একো বনোৱা নাই। আৰু আলহী চালহীও তেনেকৈ নাহে নহয়। যেতিয়া আলহী আহে তেতিয়াহে আৰু বনোৱা হয়। আলহী আহিম বুলি সেই খবৰ দিলে মানে আগদিনা বনাই মেলি ৰেডি কৰোঁ। তেনেকৈ ইমান একো বনোৱা নাই আৰু। ঘৰৰ আমি দুজনী মানুহে কিমাননো খাম। ভণ্টি, তই সেই আমাৰ ঘৰলৈ ওলাবি দেই বিহু খাবলৈ। বিহুত যাবি আকৌ। এতিয়া তহঁতে বেলেগত আকৌ ঘূৰি ফুৰ, আমাৰ ঘৰলৈ যাবলৈ বেয়া পাওঁ হে? আমাৰ লগত গ'লে কি হয়? জুলি বাই আছে, ইমান ধুনীয়া ধুনীয়া বস্তু বনাই, ধুনীয়াকৈ বনাই মেলি খুৱাব। এদিনমান থাকিবলৈ বুলি ওলাব নোৱাৰ জানো? আৰু খুৰীয়ে তইও নাযাৱ আছে আমাৰ ঘৰলৈ, বিহুতে যাবিচোন, একো লৈ যাবি। তহঁতক ইমানকৈ মাতি থাকিব লাগে দেই। তহঁতে ইমান সময় নাপাওঁ নে? আমি এতিয়া চাচোন, সময় পালেও নাপালেও এনেকৈয়ে সময় উলিয়াই আহিছোঁ। তহঁতেও এদিনকৈ যাব লাগে আকৌ। যাবতো লাগে, এতিয়া সময়ে নাপাওঁ আকৌ। সিহঁতৰ দদাইকেও নেলাগে বুলি কয়, ঘৰত ইমানবোৰ কাম আছে। সেইটো কাৰণে যোৱা নহয় আৰু। বাৰু বাইদেউ সেই ভাত বনাওঁ এতিয়া ন? এতিয়া আজি আহিলে সেই তেলো নাইকিয়া হৈ আছে, দাইল চালো ইমান একোৱেই নাই। কণী, লোকেল কণী আছে, কণীকে এটা ভাজি দিওঁ বিলাহী পিঁয়াজৰ লগত। তেনেকৈ ভাত এমুঠি খাই যাব। হ'ব, ভাত নাখালেও হ'ব। আমি ঘৰত সেই ৰাতিপুৱাতে খাই আহিছোঁ। বহুত দিন বোলো অহা নাই এইফালে, তাতে এইও সময় নাপায় এতিয়া এই বিহুকেইদিন বুলি। দোকানো বন্ধ কৰি থৈছে যে, সেই বুলি ভাবিলোঁ দুইজনীয়ে এপাক গৈ আহোঁ আৰু ঘূৰি যোৱাকৈ, সেই বুলিহে ওলাই আহিলোঁ। হ'ব, ভাত পানী নালাগে বনাবলৈ, নাখাওঁ। নাখালে কেনেকৈ হ'ব? ৰ'ব আকৌ, কণীকে ভাজি দিওঁ, তেনেকৈ খাব। জুলিয়ে দোকান দিছ ন? মই দাই কৈছিলে আকৌ। মই বোলো সেই এদিনকৈ জুলি দোকানলৈ যাব লাগিব চাবলৈ। দোকান চাগে বৰ ধুনীয়া চলিছে ন? ঢেৰ পইচা ওলাই চাগে, ভালেই আছে। ভণ্টি, সেইটো কেইটকামান জুলি বাই
কবি আকৌ দিবলৈ। তাই এতিয়া দোকান দিছে, ঢেৰ পইচা পায়, তোকো দুটকামান দিবলৈ কবি, তেতিয়াহে দিব আকৌ। তই বায়ে লগত কথাই পতা নাই যে। নাই অ' খুৰী, দোকান দিলেনো কি হ'ব, ইমান এটা একো নোলায় নহয়। অলপ চলপ সেই দুটকামান চলিবলৈ হয়, আৰু লাভ হ'লেও মানে আকৌ সেইখিনিয়ে মোৰ দোকানৰ বস্তু আনিব লাগে যে। বস্তুবোৰ ধেমালি দাম বুলি ভাবিছে নেকি? কেক বনোৱাটো মুখৰ কথা নহয় দেই। এখন বেকেৰী চলাবলৈ বহুত টকা দৰকাৰ হয়। বেকেৰী যিবোৰ বস্তুবোৰৰ দামবোৰেই ইমান। এতিয়া মই বস্তুবোৰেই আনিম নে নিজৰ কাৰণে থ'ম ভাবিয়ে নাপাওঁ। মুঠতে কোনোমতে চলি থকা হৈছে আৰু, তেনেকৈ ইমান ইনকাম নাই নহয়। হয় নেকি? ভালেই হৈছে দে, কিবা এটা চলিবলৈকে হৈছে আৰু তোৰ নিজৰ কাৰণে, হয় নাই? ভালেই হ'ব। কেতিয়াবা যাম আকৌ দেই, তহঁতৰ ঘৰলৈ গ'লে মানে তোৰ বেকেৰীলৈকে যাম আৰু, খোৱাবি আৰু তই বনোৱা বস্তু। বৰ ধুনীয়া ধুনীয়া বনাও নহয় তই। যাব লাগিব এদিনকে, এতিয়া কোনদিনা সময় পাওঁ আকৌ। বিহুতে যাওঁ নেকি, চাব লাগিব, দাইক সুধিব লাগিব। যিদিনা সময় পায় আৰু এদিনকে গৈ আহিব লাগিব আমি তিনিটাই গৈ। বাৰু সেই বাইদেউ, ব'লো পাকঘৰলৈকে ব'লো। ভাত বনাওঁগৈ, কৰোঁ আকৌ। আপুনি নহ'লে সেই কণীটোকে ভাজিব, মই ভাতটো পাতি দিওঁ, তেনেকৈ খাব আচাৰ চাচাৰ লৈ পিনে। বাইদেউ, বাৰীত শাক চাক লগাইছে নাই কিবা কিবি? আমাৰ অকণমানকৈ দুটামান কৰা হৈছে আৰু, মূলা দুটামান দিছিলে, এইফালে জাতিলাও লাগিছে আৰু কেইটামান। জিকাজোপা দিয়া হৈছিলে, জিকাজোপা লগা নাই বাৰু। দুটামান লাগিছিলে, খালোঁ। তাৰপিছত ইমান লগাই নাই, মানে কলি থওঁতে গেলি যায় আকৌ। কিনো হৈছে জানো গছজোপা। জলকীয়া দুজোপামান আছে। শাক চাক নাই যদি সেই মূলা দুটামান আৰু জাতিলাও এটাকে লৈ যাব। নাই, আমাৰ এইবাৰ কৰিছোঁ বাৰু, নকৰা নহয়। অলপ চলপ কিবা কিবি কৰা হৈছে, ভালেই হৈছে বাৰু। জাতিলাও চাতিলাও খালি লগোৱা নাই দেই। লাগিছে যদি এটা দিবি পাই, ঘৰৰ জাতিলাও খাবলৈ পোৱাই নাই এবাৰ। মূলা চোলা নালাগে বাৰু, মূলা আমাৰ বাৰীতে লগোৱা হৈছে। এইবাৰ মই নিজে কৰিছোঁ আৰু অলপ চলপ, নহ'লে খাবলৈ নাপাওঁ যে ঘৰৰ শাক পাচলি বুলি ক'বলৈ। জাতিলাও এটাকে দিবি, আৰু জলকীয়া আছে যদি সেই জলকীয়াকে দুটামান দিবিচোন, ভোট জলকীয়া আছে যদি। বাকীবোৰ বাৰু নালাগে। ভোট জলকীয়াজোপা আছে বাৰু, কেইটামান লাগিছে, দুটামান ছিঙি দিম, লৈ যাব। আৰু জাতিলাও এটা পাৰি দিম বাৰু। বাৰু বাইদেউ, আপুনি ভাতকেইটা বাওক, নহ'লে মই ইফালে চালাডখিনি বনাই হ'লেই। হ'ল নি? হ'ব তেনেহ'লে, ভাতকেইটা তয়ে পাৰি দিয়ে, নহ'লে বনাই মেলি দিলোঁ নহয়। লোকৰ ঘৰত আহিলে আকৌ বাঢ়ি মেলি খাবলৈ মন নাযায়, বুজিছ নাই? তয়ে পাৰি দে দেই, মই পানী চানী লৈ যাওঁ বাৰু, গিলাচ চিলাচ। বাৰু আমি গৈ থাকোঁ এতিয়া তেতিয়াহ'লে, আকৌ গাড়ী চাড়ী পাবলৈও দিগদাৰী হ'ব যে। তহঁতে যাবি বুজিছ, বিহু কেইদিনতে এদিন গৈ আহিবিচোন। ইমানকৈ আৰু তহঁতক মাতি থাকিব লাগে নে? নিজেও জানিব লাগে, ঘৰৰ মানুহ ঘৰলৈ নগৈ মানে কোন যাব বাৰু কচোন? তহঁতি এতিয়া গৈ থাকিলেহে আকৌ। আমি এতিয়া অহা থকা হয়, তহঁতে আকৌ সময় নাই। কাৰণো সময় আছে কচোন? আমাৰ এতিয়া সময় নাই। দোকানলৈ গুচি গ'ল বুলি ক'লে আৰু মই ঘৰৰ কামতে গোটেই দিনটো সেনেকৈয়ে গুচি যায়, ক'তো ওলাই যাবলৈ সময়ে নাপাওঁ। এতিয়া তথাপিও আৰু এইকেইদিন বিহু বুলি দোকান বন্ধ কৰিছে, সেই বুলি ভাবিলোঁ ওলাই যাওঁ, আহিলোঁ। তহঁতেও তেনেকৈ কোনোবা এদিনা কাম পেলাই যাবি আকৌ। ইমানকৈ আৰু মাতি থাকিব লাগেনে? যাবি দেই। বাইদেউ হ'ব বাৰু, মই আহিলে ক'ম, এইকেইদিনতে যাম বাৰু। হ'ব, গৈ থাকোঁ তেতিয়াহ'লে দেই। মাহী হ'ব, যাওঁ দেই, যাব আপোনালোকে।